Hello friends, মই জ্যোতি। আজি আমি তিনিগৰাকী কবি লগ হৈছো। ইমান ডাঙৰ কবি নহয়, সৰু কবি। কবিতা ভাল পাওঁ আবৃত্তি কৰি বা লিখি। আৰু এতিয়া ভাত খাই আমি আজৰি হলো। ৰাতি 11:30 হৈছে আৰু এতিয়া কবিতা আবৃত্তি কৰিব লৈছো। আজি কবিতা আবৃত্তি কৰিম আমি মমতাৰ চিঠি আৰু প্ৰথমতে নিচিতাই কৰিব। নমস্কাৰ, আজি হেম বৰুৱা দেৱৰ মমতাৰ চিঠি কবিতাটো আবৃত্তি কৰিবলৈ লৈছোঁ। ভালদৰে নাজানো, চেষ্টাহে মাথো। যদি কিবা ভুল হয় ক্ষমা কৰিব। মৰমৰ এয়া মম এডাল জনাই লৈছোঁ। আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰত উৰুঙা বতাহজাক আহি মম ঢাল কোবাইছে। চাওঁ, খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে? আমি যে নতুন জীৱনটো পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতি কুঁৱলীহনা পুৱা। পদূলিত তল ভৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মুখনাত হালধীয়া জন্তু নাওখনলৈ আমাক যে ৰিমিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দৌৰবিদেশৰ স্বপ্নটোৰ আলোকৰ আৰু মই যেন তলসৰা এক শেৱালি। সেইদিনা মন সাগৰত মোৰ অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ যেন এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠি লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰৰ বাৰীত এধানমান ডালিম গুটি যেন ডাল অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু বগা সাজযোৰলৈ এনেদৰেই তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰে এইবোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে, বুজিছা? আৰু ডাঙৰ হলে স্কুলত তাক নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তিনি উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ একো নাই। মোৰেই শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোগ দৈয়েদি ভটিয়াই গৈ বুঢ়ালু ইটৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ৰবা, ইতি তোমাৰ মমতা। আজি আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ কবিতা পাঠ? যদি আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুন হয় আপোনালোক আমাৰ পেজটো ফ'ল' কৰি দিবচোন।